ঈদ উপলক্ষে মইৰাবাৰীত 1000ৰো অধিক লোকক বস্ত্ৰ বিতৰণ কৰিলে মইনুদ্দিন ফাউণ্ডেশ্যনে। পবিত্ৰ ৰমজান মাহৰ অন্তিম সময়ত উপনীত হৈছে আৰু মাত্ৰ 2টা দিন পিছতেই সমাগত হ'ব পবিত্ৰ ঈদ উল ফিতৰ। এই পবিত্ৰ সময়ত দৰিদ্ৰ আৰু অসহায় লোকসকলৰ মাজত আনন্দ ভগাই ল'বলৈ এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে মইনুদ্দিন ফাউণ্ডেশ্যনে। বৃহত্তৰ মইৰাবাৰী অঞ্চলত আজি এক বিশেষ কাৰ্যসূচীৰ আয়োজন কৰি 1000ৰো অধিক দুখীয়া দৰিদ্ৰ লোকক বস্ত্ৰ বিতৰণ কৰা হয়। মইৰাবাৰী নজিৰনগৰত অনুষ্ঠিত এই কাৰ্যসূচী পুৱাৰ পৰাই আৰম্ভ হৈছে। সংস্থাটোৰ সভাপতি ইদ্ৰিছ আলী ফকীৰৰ নেতৃত্বত আয়োজিত এই কাৰ্যসূচীত স্বেচ্ছাসেৱকসকলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি শৃংখলাবদ্ধভাৱে বস্ত্ৰ বিতৰণ কৰে। মহিলা পুৰুষ তথা শিশুসকলৰ বাবে পৃথককৈ কাপোৰৰ ব্যৱস্থা কৰা হৈছিল যাতে সকলো শ্ৰেণীৰ লোকে সমানভাৱে উপকৃত হ'ব পাৰে। এই উদ্যোগৰ জৰিয়তে দৰিদ্ৰ লোকসকলৰ মাজত আগন্তুক ঈদৰ বাবে কিছু সহায় লাভ কৰাৰ লগতে মুখত হাঁহি ফুটাই তোলে। স্থানীয় ৰাইজে মইনুদ্দিন ফাউণ্ডেশ্যনৰ এই মানৱীয় পদক্ষেপক ব্যাপক শলাগ লৈছে আৰু এনে সামাজিক কাম আগলৈও অব্যাহত ৰাখিবলৈ আহ্বান জনাইছে। ঈদৰ আগমুহূৰ্তত এনে দান ধৰ্মৰ কাৰ্যই সমাজত সহমৰ্মিতা আৰু ভাতৃত্ববোধ অধিক সুদৃঢ় কৰি তোলাৰ এক উজ্জ্বল উদাহৰণ হিচাপে পৰিগণিত হৈছে। আজি 1050 জনক কাপোৰ দিয়া হয়। এইটো আজি 7 বছৰলৈ আমি এইটো কাম কৰি আছোঁ। এইটো কাম যে কৰি আছোঁ আমি কাৰো পৰা নলওঁ। মানুহে মোক যদি দান কৰে আমি সেইটো বস্তু মানুহক দিওঁ। এইটো আমি ঘৰত নাৰাখোঁ, মানুহে দিয়াটো মানুহক দিওঁ। এইটো সেৱা আজি 7 বছৰলৈ আজি কিমানজনক দিয়া হৈছে? এইটো আজি 7 বছৰলৈ দি আছোঁ আমি। আজি কেইজনক দিছে? 1050 জনক দিয়া হয়। কি কাপোৰ দিয়া হৈছে? আমি দিয়া হৈছে সব এইকেইটা কাপোৰ। এইটো অৰিজিনেল যিটো চুটি কাপোৰ 400 টকা দামৰ কাপোৰ আমি কলিকতাৰ পৰা আনি মানুহক দিওঁ। মহিলাসকলক কাপোৰ দিছে আৰু পুৰুষক কি দিছে? পুৰুষক দিছোঁ লংগি আৰু দিয়াছোঁ সব খালি ক্ষুদ্ৰহীন মানুহক দিয়াছোঁ, মানে দুখীয়া মানুহকহে দিছে। দুখীয়া মানুহৰ কাৰণে আমি দিয়াছোঁ। এইটো আমি প্ৰত্যেক বছৰত কৰি থাকোঁ। এইটো 7 বছৰলৈ আমি কৰি আছোঁ। এই মইৰাবাৰী অঞ্চলত তেখেতৰ এই পদক্ষেপ সঁচাকৈ বহুত ভাল পদক্ষেপ আৰু তেখেতে যি কাপোৰ বস্ত্ৰ দান কৰি বিভিন্ন অন্ন প্ৰদান কৰি বস্ত্ৰ দান কৰি তেখেতে মইৰাবাৰী অঞ্চলত 7 বছৰৰ অধিক কাল যি মহৎ কাম কৰি আছে সঁচাকৈ শলাগ ল'বলগীয়া। আমাৰ এইটো অঞ্চল গৰাখহনীয়াই ভৰা, নদীৰ গৰা ভাঙা চৰ চাপৰি বহুতো মানুহে বসবাস কৰি আহিছে। আমাৰ বহুতো বিকলাংগ মানুহ, বহুতো অনাথ মানুহ, এই সকলোকে সামৰি তেখেতে বস্ত্ৰ প্ৰদান কৰিছে। বিভিন্ন ধৰণৰ বস্ত্ৰ খাদ্য তেখেতে প্ৰদান কৰিছে। তেখেতৰ এই কাৰ্যসূচী সঁচাকৈ শলাগ ল'বলগীয়া। তেখেতক মই ধন্যবাদ জনাইছোঁ। আজিৰ এই মূল্যবৃদ্ধিৰ যুগতো তেখেতে এনেকুৱা এটি মহান পদক্ষেপ লৈ মইৰাবাৰীৰ দাঁতিকাষৰীয়া অঞ্চলৰ বিভিন্ন মানুহক উপকৃত কৰিছে। সেইটোৱে মোৰ শলাগ ল'বলগীয়া, ধন্যবাদ দিবলগীয়া। এনেকুৱা মহৎ কাম আমাৰ সমাজত কৰা মানুহ বহুত কমেই পোৱা যায়। সকলোৱে স্বাৰ্থৰ পিছত দৌৰে, কিন্তু নিস্বাৰ্থভাৱে তেখেতে এই কাম কৰিছে। সঁচাকৈ তেখেত এগৰাকী মহান ব্যক্তি। আমাৰ মইনুদ্দিন ফাউণ্ডেশ্যনৰ পৰা আজি 7 বছৰলৈকে আমি এই দুখীয়া দৰিদ্ৰ লোকক বিতৰণ কৰোঁ। কাপোৰ দিয়া হৈছে আৰু কুপনৰ জৰিয়তে দিছে। কুপনখিনি আজিয়ে দিয়া হৈছিল নে আগত দিয়া হৈছিল? এই ৰমজান মাহত 15টা ৰোজা যোৱাৰ পিছত মই কুপন দিম। আৰু আজি দিনজোৰা চলিব নেকি কাৰ্যসূচী? গোটেই দিনটো চলিব।